দেশ আৰু ধৰ্মৰ মাজত আপোনাক কোনটো লাগে বুলি যদি কোনোবাই মোক সোধে, মোৰ আনচাৰটো হ'ব মোৰ কাৰণে দেশ বেছি ইম্পৰ্টেণ্ট। দেশতকৈ ধৰ্ম ডাঙৰ হ'ব নোৱাৰে মোৰ বাবে। বাকী আপোনালোকে জনাবচোন আপোনালোকৰ মতামত। মুস্তফা কামাল আজহাৰী, আপুনিতো এটা শিক্ষিত মানুহ, হয়নে নহয়? আপুনি শিক্ষিত হৈ পেলাই এনেকুৱা কথা কোৱাটো বহুত বেয়া লাগে। আমাৰ ধৰ্ম যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, দেশ দি আমি কি কৰোঁ? আজি আপুনি এইটো দেশত নাই, বেলেগ এটা দেশত আছে, বেলেগ এটা ৰাষ্ট্ৰত আছে। আপোনাৰ ধৰ্মটো আপুনি পালন কৰিব পাৰিব, কিন্তু বেলেগ এটা জেগাত গ'লে আপুনি আপোনাৰ দেশটোৰ লগত লৈ যাব পাৰিব নেকি? নোৱাৰে নহয়। আজি যদি মৰি যাওঁ, মৰি যোৱাৰ পিছত আমাৰ দেশটো আমাৰ লগত যাব নেকি? যিটো আমাৰ ধৰ্ম, এই ধৰ্মটো আমি নিজৰ ধৰ্মটো নিজে পালন কৰিলে, আমাৰ ধৰ্মত কি শিকাইছে হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লামে, সেইবিলাক যদি আমি পালন কৰোঁ, তেতিয়াহ'লে সেইটো আমাৰ ধৰ্ম। আৰু আমি যদি মুছলমান হৈ পেলাই এইবিলাক কথা কওঁ, তেনেহ'লে মূৰ্খতকৈ আৰু কম নহয় আমি। গম পালেনে? নিঃসন্দেহে তুই ঠিক কথা বলেছিস।